নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকলৈকে পুনৰবাৰ জনাইছোঁ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজি আমাৰ কাহিনীটিৰ নাম হৈছে মাহী মাকৰ অত্যাচাৰ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ। এয়া হৈছে নীলাঞ্জনা। নীলাঞ্জনাই আজিৰ পৰা 3 বছৰ আগতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আৰু হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিয়েই নীলাঞ্জনা আৰু কলেজত পঢ়া নহ'ল। সিমানতে তাইৰ শিক্ষা জীৱন সামৰিবলগীয়া হ'ল। আচলতে নীলাঞ্জনা বৰ দুৰ্ভাগ্যৱতী। তাই 3 বছৰ নহওঁতে নিজৰ মাকক হেৰুৱালে। আচলতে যেতিয়া তাই মা মানে কি ভালকৈ বুজি পোৱা হোৱাই নাছিল, সেইটো বয়সতে তাই নিজৰ মাকক হেৰুৱাবলগীয়া হৈছিল। আৰু মাকৰ মৃত্যুৰ এবছৰ পাৰ নহওঁতে দেউতাকে দ্বিতীয় বিবাহ কৰালে। আচলতে দেউতাকে তাইক এগৰাকী মাকৰ প্ৰয়োজন আছে বুলি দ্বিতীয় বিবাহ কৰাইছিল, কিন্তু মাহীমাকে নীলাঞ্জনাক অকণো ভাল পোৱা নাছিল। সৰুৰে পৰাই মাহীমাকে নীলাঞ্জনাক কেৱল চকুৰ কুটা দাঁতৰ শূল যেন ব্যৱহাৰ কৰি আহিছে। বিয়াৰ এবছৰৰ পিছতেই যেতিয়া মাহীমাকৰ নিজৰ পুত্ৰ সন্তান এটা জন্ম হ'ল, তাৰ পিছৰ পৰাতো মাহীমাকে আৰু নীলাঞ্জনাক একেবাৰে দেখিব নোৱাৰা হ'ল। মুঠতে নীলাঞ্জনাক কেনেকৈ এই ঘৰখনৰ পৰা অতি সোনকালে উলিয়াই পঠিয়াব পাৰি, মাহীমাক যেন তাৰ চিন্তাতে ব্যস্ত। এতিয়া তাতে এবছৰৰ আগতে দেউতাকৰো মৃত্যু হ'ল, গতিকে এতিয়া ঘৰখনত নীলাঞ্জনাক ভাল পোৱা, নীলাঞ্জনাক মৰম কৰা মানুহ যেন কোনোৱে নাই। কাৰণ মাহীমাক আৰু মাহীমাকৰ পুতেকেতো নীলাঞ্জনাক একেবাৰে দেখিব নোৱাৰে। এতিয়া মাহীমাকৰ এটাই কথা, মুঠতে যেন তেন এইখন ঘৰৰ পৰা নীলাঞ্জনাক উলিয়াই দিব লাগে। তাৰ বাবে মাহীমাকে নীলাঞ্জনাৰ বাবে যেনেকুৱাই হওক, লাগিলে একেবাৰে বেয়া স্বভাৱ চৰিত্ৰই হওক, তেনেকুৱা ল'ৰা এটা পালেও মুঠতে নীলাঞ্জনাক বিয়া দি উলিয়াই দিব, তাতে যেন মাহীমাক লাগি আছে। মাহীমাকৰ পুতেক প্ৰশান্ত পঢ়ি আছে চহৰত। প্ৰশান্ত চহৰৰ হোষ্টেলতে থাকে। ঘৰত কেৱল নীলাঞ্জনা আৰু তাইৰ মাহীমাকহে থাকে। এই ৰূপালী, নীলাঞ্জনাৰ কাৰণে ল'ৰা এটা পাইছোঁ বুজিছ। আমাৰ গাঁৱৰে ল'ৰাটো ঘৰত অকল মাক আৰু সিহে। এই যেন তেন খেতি বাতি কৰি চলি মেলি থাকে আৰু। গতিকে তাৰ মাকে তাৰ কাৰণে ছোৱালী বিচাৰিয়ে ফুৰিছে। মই বোলো ভালেই হ'ব তেনেহ'লে, তইতো নীলাঞ্জনাৰ কাৰণে ল'ৰা বিচাৰি ফুৰিছ, গতিকে তাৰ লগতে তাইৰ বিয়াখন পাতি দে বুজিছ। হয়নি? বৰ ভাল কথাচোন তেনেহ'লে। বাইদেউ, তই এটা কাম কৰ, তই ল'ৰাজনক আৰু মাকক কালিৰ ভিতৰতে আমাৰ ঘৰলৈ আহিবলৈ কওঁ। মুঠতে এমাহমানৰ ভিতৰতে এজনী বিয়া দি উলিয়াই দিওঁ বুলি ভাবিছোঁ মই। তাইৰ চেহেৰাটো আৰু চাই থাকিবলৈ মোৰ মুঠতে একেবাৰে ইচ্ছা নোযোৱা হৈছে। মুঠতে সোনকালে এইখন ঘৰৰ পৰা তাইক বিদায় দিব লাগে, বছ কথা সিমানেই। ঠিক আছে বাৰু দে, তেনেহ'লে মই মুঠতে তাৰ মাকক আজিয়ে গৈ ক'মগৈ আৰু সিহঁতে কেতিয়া আহোঁ বুলি কৈ আহিব আৰু। পিছে নীলাঞ্জনাক তই সুধিছ জানো? কিয় সুধিব লাগে আকৌ বাইদেউ? তাইক সুধিবলৈ কি মই তাইৰ তলত চলি আছোঁ নেকি? মই বিয়া দিম বুলি ক'লে তাই বিয়া হ'বই লাগিব। তাইৰ ইচ্ছা অনিচ্ছা থাকক বা নাথাকক, মুঠতে তই ল'ৰাৰ মাকক আজিয়ে ক'বিগৈ। তাৰপিছতে নীলাঞ্জনাৰ মাহীমাকৰ বায়েকে গৈ ল'ৰাৰ ঘৰত নীলাঞ্জনাৰ কথাটো ক'লেগৈ। আৰু তাৰ দুদিনৰ পিছতে ল'ৰাজন আৰু ল'ৰাজনৰ মাক নীলাঞ্জনাহঁতৰ ঘৰলৈ আহিল। আৰু তেওঁলোক অহাৰ পিছতে নীলাঞ্জনাই মাহীমাকৰ মুখৰ পৰা গম পালে যে ল'ৰা এজনে তাইক চাবলৈ আহিছে। তাই আচৰিত হ'ল। ল'ৰাজনক ঘৰলৈ মাতিলে, অথচ মাহীমাকে তাইক সোধাটো প্ৰয়োজন বুলি নাভাবিলে। মা, তুমি মোক চাবলৈ ল'ৰা মাতিছা আৰু মই এতিয়াহে কথাটো গম পাইছোঁ, তাকো তেওঁলোক অহাৰ পিছত। মা, তুমি মোক এবাৰ কথাটো সুধিবতো পাৰিলা হয়। মইতো চাকৰ নেকি যে তোক সুধি কাম কৰিম? আৰু তই এতিয়া গম পালি নহয়, হ'ল আৰু এতিয়া বিয়া হ'বৰ কাৰণে সাজু হ। আৰু শুন, ল'ৰা ঘৰৰ মানুহৰ আগত কিন্তু ভালকৈ কথা পাতিবি। কেনেবাকৈ যদি তোক পচন্দ নকৰাকৈ যাবলৈ হয় নহয়, কথা বেয়া হ'ব তোৰ। যেনে বৰ বিশেষ একো নক'লে। নীলাঞ্জনাৰ ইচ্ছা নথকা স্বত্বেও তাই বাহিৰলৈ ওলাই আহি ল'ৰা আৰু ল'ৰাৰ মাকৰ লগত কথা বতৰা পাতিলে। নীলাঞ্জনাক দেখি আৰু তাইৰ কথা বতৰাত ল'ৰা আৰু ল'ৰাৰ মাকে তাইক পচন্দ কৰি পেলালে। আৰু সেইদিনাখনেই প্ৰায় বিয়াত ঠিক হোৱা যেনেই হ'ল। আৰু এমাহৰ ভিতৰতে মাহীমাকে নীলাঞ্জনাক বিয়া দি নতুন ঘৰখনলৈ উলিয়াই দিলে। নীলাঞ্জনা বিয়াৰ পিছত নতুন ঘৰখনলৈ বোৱাৰী হৈ আহিল। যদিও বা নীলাঞ্জনা বিয়া হৈ অহা ঘৰখন খুবেই দুখীয়া পৰিয়ালৰ আছিল, তথাপিও কিন্তু তাইৰ গিৰিয়েক পংকজ আৰু শাহুৱেক বৰ ভাল আছিল। তেওঁলোক বৰ মৰমীয়াল আছিল। শাহুৱেকে একেবাৰে নিজৰ মাকৰ দৰেই নীলাঞ্জনাক মৰম কৰিছিল। আচলতে বোৱাৰী হৈ অহাৰ পাছতহে যেন শাহুৱেকৰ মৰমবোৰ পাই নীলাঞ্জনাই আচলতে মাকৰ মৰম কি সেয়া বুজিব পাৰিলে। আচলতে নীলাঞ্জনাৰ এতিয়াই বিয়াত বহাৰ ইচ্ছা নাছিল, তথাপিও দুৰ্ভাগ্যৰ বাবে তাই বিয়াত বহিবলগীয়া হ'ল। আচলতে তাই পঢ়া শুনা কৰি নিজৰ ভৰিৰ ওপৰত থিয় দিয়াৰ মন আছিল, কিন্তু সেইবোৰ সপোন যেন তাই পূৰ্ণ হ'ল। আৰু সেই বিষয়ে যেতিয়া তাই গিৰিয়েক পংকজৰ আগত ক'লে, নীলাঞ্জনা, তাৰমানে তোমাৰ পঢ়িবলৈ ইচ্ছা আছিল? বুজিছোঁ নীলাঞ্জনা, আচলতে কি জানা, মোৰো পঢ়া শুনা কৰিবলৈ বৰ ইচ্ছা আছিল, কিন্তু সৰুতে দেউতাক হেৰুৱাৰ পিছত আমি বৰ অসহায় হৈ পৰিছিলোঁ। মাৰো তেতিয়াৰ পৰাই গাটো প্ৰায় ঠিক নথকাৰ দৰে, ইটোৰ পিছত সিটো হৈয়ে থাকে। গতিকে ময়ো
আধালৈকে পঢ়া সামৰি কামত ধৰিবলগীয়া হ'ল। গতিকে মোৰো সেইবোৰ সপোন আধৰুৱা হৈ ৰ'ল। কিন্তু নীলাঞ্জনা, যদি তোমাৰ পঢ়াৰ ইমান ইচ্ছা আছিল তেনেহ'লে তোমাৰ সেই সপোন এতিয়া মই পূৰ কৰিম। তুমিতো হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলাই, গতিকে এতিয়া তোমাৰ মই BA টো পঢ়ুৱাম আৰু তোমাক কলেজত এডমিশ্যন দিয়াম। কোৱা, পঢ়িবানে? তুমি এতিয়া তোমাৰ নিজৰ আৰু মোৰ আধৰুৱা সপোনবোৰ পূৰ কৰিব লাগিব। পাৰিবানে নীলাঞ্জনা? গিৰিয়েক পংকজৰ কথাই নীলাঞ্জনাৰ মনটো সঁচাই উপচাই পেলালে। তাইক যে গিৰিয়েকে পঢ়িবলৈ ক'ব তাই ভবাই নাছিল। কিন্তু এতিয়া গিৰিয়েকে তাইক পঢ়িবলৈ কৈছে, তাইৰ সপোনবোৰ পূৰ কৰিবলৈ কৈছে। আৰু তাইও পংকজক কথা দিলে যে হয়, তাই পঢ়িব আৰু সিহঁত দুয়ো তাৰে আধৰুৱা সপোনবোৰ তাই পূৰ কৰিব। নতুন ঘৰখনলৈ আহি যেন সঁচাই নীলাঞ্জনাৰ জীৱনটোৱেই সলনি হৈ পৰিল। সকলোবোৰ একেবাৰে তাই বিচৰা ধৰণেৰে। আৰু তাৰ দুদিনমানৰ পিছতেই গিৰিয়েকে নীলাঞ্জনাই কলেজত এডমিশ্যনো দিয়ালে। আৰু এতিয়া নীলাঞ্জনাই পুনৰ কলেজলৈ অহা যোৱা আৰম্ভ কৰি দিলে। তাৰমানে তই কাইলৈ যাবিয়ে আকৌ চহৰলৈ? মা, মোৰ এক্সাম পালেহি নহয়। গতিকে এতিয়া মই আৰু ইয়াত এনেকৈ ঘূৰি ফুৰিলে নহ'ব নহয়, গাঁৱত এনেই যাবগৈ লাগিব। পঢ়িবলৈ আছে, মোৰ কিমানবোৰ প্ৰিপেৰেশ্যন কৰিবলৈ আছে এক্সামৰ কাৰণে। গতিকে ইয়াত থাকি মই টাইম ৱেষ্ট কৰি থাকিব নোৱাৰোঁ নহয়। চ' মই কাইলৈকে যাম মা। আৰু দে, যাবি। প্ৰশান্ত, তই একদম ভালকৈ পঢ়া শুনা কৰিবি দেই বোপাই। আৰু যে বছৰ আছে তই পঢ়ি ল। আৰু তই তাতে ইমান চোকা, ইমান ভালকৈ পঢ়িছ শুনিছ, এই পঢ়া শেষ হোৱাৰ পিছতে এনেও চাকৰি পাবিয়ে। তেতিয়া কিন্তু চাকৰি পালে ময়ো তোৰ লগত যামগৈ দেই। এই কেইবছৰ যেন তেন থাকোঁ আৰু। মই কিন্তু এই বুঢ়ী হ'লে অকলে থাকিব নোৱাৰিম নহয়, অকলে। গতিকে তই কিন্তু চাকৰি তাকৰি পোৱাৰ পিছত মোকো লগত লৈ যাব লাগিব। তোলে যে মোৰো অকলে থাকিলে ইমানকৈ মনত পৰি থাকে, তোক অকলে এৰিবলৈকে মন নাযায়। গতিকে চাকৰি তাকৰি পোৱাৰ পিছত কিন্তু ময়ো তোৰ লগত চহৰলৈ যামগৈ আকৌ দেই। এতিয়াই কৈ থওঁ। তুমি কিন্তু মানুহ মাৰি দিবা দেই। এতিয়া মোৰ কলেজৰ পঢ়াই শেষ হোৱা নাই, তুমি আকৌ পঢ়া শেষ হোৱাৰ পিছত চাকৰি পোৱাৰ পিছত মোৰ লগত যোৱাৰ সপোন দেখিলা। তুমিও যে সঁচাকৈ নহয়, কি কথাবোৰ যে চিন্তা কৰি থাকা মা, সেইবোৰ দিনলৈ বহুত টাইম আছে এতিয়াও। গতিকে এতিয়াই সেইবোৰ চিন্তা কৰি টাইম ৱেষ্ট কৰিব নালাগে। ফিউচাৰত যি হয় দেখা যাব আৰু। এতিয়া মই মুঠতে কাইলৈ যাব লাগিব, বাছ এতিয়া মোক পেকিং কৰিবলৈ দিয়া। পিছদিনাখনেই নীলাঞ্জনাৰ ভায়েক অৰ্থাৎ মাহীমাকৰ পুতেক প্ৰশান্ত চহৰৰ পুনৰ নিজৰ হোষ্টেললৈ গুচি গ'ল। তাৰপিছতেই ঘৰত অকলশৰীয়া হৈ পৰিল নীলাঞ্জনাৰ মাহীমাক। নীলাঞ্জনাই অৱশ্যে মাহীমাকৰ খবৰ ল'বলৈ মাজে সময়ে ঘৰলৈ আহিয়ে থাকে। কিন্তু তাই আহিলেও মাহীমাকে যেন তাইক খংহে কৰে। তাইক ঘৰলৈ আহিলেও মাহীমাকে বিভিন্ন কথাৰে গালিহে পাৰে। তাই বুজি পায় যে তাই অহাৰ বাবে মাহীমাকে বেয়াহে পাইছে। তেনেকৈয়ে দিনবোৰ পাৰ হৈ গৈ থাকিল। চাওঁতে 5টা বছৰ পাৰ হ'ল। আৰু 5টা বছৰৰ পিছত সকলোবিলাক বহুত বেছি সলনি হৈ পৰিল। এইফালে নীলাঞ্জনাৰ মাহীমাকৰ পুতেক অৰ্থাৎ প্ৰশান্তই 5 বছৰৰ পিছত পঢ়ি শুনি চহৰৰে ডাঙৰ কোম্পানী এটাত মেনেজাৰ হিচাপে চাকৰিত নিযুক্তি হ'ল। আৰু এইফালে নীলাঞ্জনায়ো 5 বছৰ নিজৰ পঢ়া শেষ কৰি BA পাছ কৰি টেট পাছ কৰিলে। বৰ্তমান তাই চৰকাৰী বিদ্যালয় এখনত শিক্ষকতা কৰে। সকলোবিলাক সলনি হৈ গ'ল। আৰু এইফালে সলনি হৈ গ'ল যেন মাহীমাকৰ জীৱনটো। মাহীমাক এই 5 বছৰ যেন একেবাৰে অকলশৰীয়া হৈ পৰিল। এই 5 বছৰত প্ৰশান্ত চাগে খুব বেছি 5 বাৰ মানহে ঘৰলৈ আহিছে। আৰু এতিয়া চাকৰিত জইন কৰাৰ পিছততো প্ৰশান্তৰ যেন একেবাৰে খবৰে নাই। কাৰণ এইফালে প্ৰশান্তয়ো চহৰতেই খুবেই ধনী ঘৰৰ ছোৱালী এজনী প্ৰেমত পৰিল। তাইৰ নাম বাবলি। আৰু সি বাবলিক বিয়াৰ প্ৰস্তাৱ আগবঢ়ালে। বাবলিও তাৰ লগত বিয়া হ'বলৈ সন্মতি জনালে, কিন্তু এটা চৰ্তত। প্ৰশান্ত, মই তোমাৰ লগত বিয়া হ'ম, কিন্তু এটা চৰ্তত। তুমি কিন্তু বিয়াৰ পিছত আমাৰ ঘৰত ঘৰ জোৱাই হৈ থাকিব লাগিব। কোৱা, হ'বনে? ঘৰ জোৱাই? কিন্তু কিয়? মই ঘৰ জোৱাই কিয় হ'ব লাগে? চোৱা প্ৰশান্ত, মই মা পাপাৰ একমাত্ৰ ছোৱালী। আৰু তুমিতো জানাই মোৰ পাপা এজন কিমান ডাঙৰ বিজনেছমেন। গতিকে তেওঁৰ সকলোবিলাক টকা পইচা, সা সম্পত্তি, বিজনেছ সেইবোৰতো মোৰেই হয় ন। চ' মই বিয়া হৈ বেলেগলৈ যাব নিবিচাৰোঁ। আৰু মোৰ মা পাপাই নিবিচাৰে যে মই বিয়া হৈ বেলেগ এখন ঘৰলৈ গুচি যাম। মোৰ মা পাপাই সদায় মোক কৈছে, যদি মই কাৰোবাক পচন্দ কৰোঁ তেনেহ'লে মোৰ ঘৰ জোৱাই হ'ব লাগিব বুলি মই চৰ্ত ৰাখিব লাগিব। তেতিয়াহে মই বিয়াত বহিম। চ' মই সেইটোৱেই কৰিছোঁ। কোৱা, তুমি হ'বানে আমাৰ ঘৰৰ ঘৰ জোৱাই? আৰু এটা কথা শুনা প্ৰশান্ত, তোমালোকৰ ঘৰখনৰ লগততো আমাৰ ঘৰৰ ষ্টেটাছৰ একেবাৰে মিল নাই। তথাপিও মই তোমাক ভাল পাইছোঁ যেতিয়া তোমাৰ লগত বিয়া হ'ম বুলি ভাবিছোঁ। গতিকে তুমি মোৰ কাৰণে সেইকণো কৰিব নোৱাৰিবানে? আৰু এটা কথা দেই প্ৰশান্ত, মই তোমাক আগতীয়াকৈ কৈ দিছোঁ, বিয়াৰ পিছত কিন্তু তোমাৰ মাৰ লগত মোৰ একো সম্পৰ্ক নাথাকিব। তুমি অৱশ্যে মাজে সময়ে যদি খবৰ কৰিব বিচাৰা যাব পাৰা, তাত মই একো নকওঁ। কিন্তু মই তোমালোকৰ সেই গাঁৱৰ ঘৰখনৰ বোৱাৰী হৈ কেতিয়াও নাযাওঁ। আৰু সেই গাঁৱলীয়া বুঢ়ী মানুহজনীক মই মোৰ শাশুমা বুলিও কেতিয়াও নাভাবোঁ। কাৰণ মই গাঁৱলীয়া মানুহবোৰ একেবাৰে ভাল নাপাওঁ। তথাপিও তোমাৰ প্ৰেমত পৰিছোঁ যেতিয়া তোমাক বাৰু একচেপ্ট কৰিছোঁ। আৰু তুমি ইমান দিন চহৰত থাকি চহৰীয়া হৈছাই আৰু।
চ' মোৰ সকলোবিলাক কথা তোমাৰ আগত কৈ দিলোঁ। এতিয়া তোমাৰ নিজৰ ইচ্ছা, তুমি মোক বিয়া কৰিব বিচাৰা নে নিবিচাৰা। তাৰপিছতে এইফালে প্ৰশান্তই তাই সকলোবিলাক চৰ্ত মানি ল'লে। বিয়াৰ পিছত সিহঁতৰ ঘৰ জোৱাই হোৱা, তাই শাহুৱেকৰ লগত একো সম্পৰ্ক নৰখা, সকলোবিলাক আৰু তেনেকৈ হৈ গৈ থাকিল সকলোবোৰ। সি তাইক বিয়া কৰালে আৰু বিয়া পাতি সিহঁতৰ ঘৰৰে ঘৰ জোৱাই হ'ল। সি যে বিয়া কৰালে মাকক তাৰপিছত আহি কেৱল খবৰটোহে জনালে যে সি বিয়া কৰাই বৰ্তমান সিহঁতৰ ঘৰতে ঘৰ জোৱাই হিচাপে আছে। তাৰপিছতে যে সি গ'লে আৰু ঘৰলৈ অহাৰ কথা চিন্তাও কৰা নাই। আনকি নিজৰ বোৱাৰীকৰ চেহেৰাটো শাহুৱেকে আজিলৈকে দেখা নাপালে। তেনেকৈ পুনৰ 6 মাহমান পাৰ হৈ গ'ল আৰু এই 6 মাহত বিভিন্ন ধৰণৰ চিন্তাই, পুতেকে এনেকৈ অকলশৰে এৰি থৈ যোৱা চিন্তাই একেবাৰে যে নীলাঞ্জনাৰ মাহী মাকক অসুস্থ কৰি পেলালে। লাহে লাহে তেওঁ বিচনাৰ লগৰী হ'বলগীয়া হ'ল। অসুস্থতাই তেওঁক বিচনাৰ পৰা উঠাৰ জোৰ কোনো যেন নাইকিয়া কৰি পেলালে। আৰু যেতিয়াই নীলাঞ্জনাই এই সকলোবিলাক খবৰ পালে, তেতিয়াই তাই দৌৰ মাৰি আহি মাহী মাকৰ ওচৰ পালেহি। মা তোমাৰ বোলে এইকেইদিন হেনো গাটো ভাল নাই। মোক আকৌ এই আমাৰ জোনালী মাহীয়ে সেইদিনাখন ক'লে, মা তুমি আচলতে ঘৰত অকলে থাকা যে, সেইটো কাৰণে তোমাৰ ইটো বেমাৰ হৈ থাকে। মা এটা কাম কৰা নহ'লে, তুমি মোৰ লগত আমাৰ ঘৰলৈকে ব'লা। তালৈ গ'লে তোমাৰ অকলশৰীয়া নিচিনা অনুভৱেই নহ'ব। আমাৰ মাৰ লগত সময়বোৰ পাৰ কৰিব পাৰিবা। আৰু ময়ো এতিয়া সঘনাই অহা যোৱা কৰি থাকিব নোৱাৰোঁ, স্কুল খোলা থাকে। গতিকে তুমি আমাৰ ঘৰলৈ গ'লে ময়ো ভালকৈ তোমাৰ শুশ্ৰূষা কৰিব পাৰিম। মা ব'লা, আমাৰ ঘৰলৈকে ব'লা। নীলাঞ্জনাৰ কথাবোৰ শুনি মাহী মাকৰ চকুৰে চকুলো বৈ আহিলে। আচলতে যিজনী নীলাঞ্জনাক তেখেতে সৰুৰ পৰা আজিলৈকে মৰমৰ মাত এষাৰ মাতি নাপালে, আজি যেতিয়া তেওঁ একেবাৰে অকলশৰীয়া হৈ পৰিল, নিজৰ পুতেকে তেওঁক ঘূৰি নোচোৱা হ'ল, আজি সেইটো সময়ত নীলাঞ্জনাই তেখেতক নিজৰ লগত লগ ধৰিছে। তেখেতক ইয়াত অসুস্থতা অৱস্থাত নীলাঞ্জনাই চাব বিচৰা নাই। গতিকে তেখেতক শুশ্ৰূষা কৰিবলৈ, সুস্থ কৰি তুলিবলৈ নীলাঞ্জনাই নিজৰ লগত নিজৰ ঘৰখনলৈ তেখেতক লগ ধৰিছে। তেওঁ আচৰিত হ'ল। নাই অ' নীলাঞ্জনা, তোকনো মই কি বেয়া পাম আই? আচলতে বেয়া পাব লাগিছিল তইহে মোক, কিন্তু তই আকৌ মোক তোৰ লগত লগহে ধৰিছ। তই ভালহে পাব লাগিছিল যে আজি মোৰ এনেকুৱা অৱস্থা হৈছে। সৰুৰে পৰা জানো মই তোক কমখন অত্যাচাৰ কৰিছোঁ? কোনোদিন তোক মই মাকৰ মৰমৰ চকুৰে চাই পোৱা নাই। সদায়ে তোক খালি অত্যাচাৰ কৰিছোঁ, গালি পাৰিছোঁ, খং কৰিছোঁ। আৰু তই আজি সেইজনী মাহী মাৰকে নিজৰ লগত লগ ধৰিছ। মোৰ নিজৰ ল'ৰাই মোলৈ ঘূৰি নোচোৱা হ'ল, মোৰ কাৰণে সময় নাইকিয়া হ'ল। কিন্তু তই তেনেকৈ নক'বাচোন। এইবোৰ কথা কিয় উলিয়াইছা বাৰু এতিয়া? আৰু মই কেতিয়াও ভবা নাই যে তুমি মোক অত্যাচাৰ কৰিছা বুলি। কেতিয়াবা তুমি মোক কেতিয়াবা গালি শপনি পাৰিলেও সেয়া মই ধৰি নাথাকোঁ মা। আৰু মাকে জীয়েকক গালি নিদিলে কোনে দিব? তুমিয়ে কোৱাচোন। গতিকে মা, সেইবোৰ কথা এতিয়া উলিয়াব নালাগে। এতিয়া মেইন কথা হৈছে তুমি কেনেকৈ সুস্থ হৈ উঠিবা। গতিকে মা ব'লা, তুমি মোৰ লগত আজি যাবই লাগিব। তাৰপিছতে নীলাঞ্জনাই জোৰ কৰি মাহী মাকক নিজৰ লগত লৈ গ'ল। তাই ঘৰলৈ নি দুদিনমান ভালকৈ শুশ্ৰূষা কৰি মাহী মাকক পুনৰ আগৰ দৰে সুস্থ কৰি তুলিলে। এতিয়াহে মাহী মাকে বুজিব পাৰিলে যে আচলতে নীলাঞ্জনাক মাহী মাকৰ চকুৰে চাই, নীলাঞ্জনাক গালি পাৰি অত্যাচাৰ কৰি তেওঁ আচলতে কিমান ডাঙৰ ভুল কৰিছিল। যাক তেওঁ ইমান অত্যাচাৰ কৰিলে, আজি তাই পুনৰ তেওঁক ইমানখিনি শুশ্ৰূষা কৰি সুস্থ কৰি তুলিলে। নিজৰ পুতেকেতো মাক আছে বুলি পাহৰি থাকিল, কিন্তু মাহী মাক হোৱাৰ স্বত্বেও নীলাঞ্জনাই মাকৰ কাৰণে ইমানখিনি কৰিলে। তেওঁ নিজৰ ভুলবোৰ বুজিব পাৰিলে আৰু নীলাঞ্জনাৰ ওচৰত তাৰ বাবে ক্ষমাও বিচাৰিলে। আৰু নীলাঞ্জনাই আৰু মাহী মাকক ঘৰলৈ উভতি আহিবলৈ নিদিলে। তাই নিজৰ লগতে নিজৰ ঘৰত মাহী মাকক চিৰদিনৰ বাবে ৰখাই ল'লে। আচলতে নীলাঞ্জনাই মাহী মাকক কোনোদিন মাহী মাক বুলি ভবাই নাই, সদায় নিজৰ মাক বুলি ভাবি আহিছে। গতিকে জীয়েক হৈনো মাকক কেনেকৈ ইমান কষ্ট থাকিবলৈ দিয়ে বাৰু? গতিকে নীলাঞ্জনাই আৰু মাহী মাকক ঘৰলৈ উভতি পুনৰ অকলশৰীয়া হ'বলৈ নিদিলে। মাহী মাকৰ নিজৰ সকলোবিলাক ভুল বুজি পালে আৰু নীলাঞ্জনায়ো গিৰিয়েক প্ৰশান্তৰ সাহসত তাই সকলোবিলাক সপোন পূৰ কৰিব পাৰিলে জীৱনত। পঢ়িলে, শুনিলে, চাকৰি পালে, তাইৰো সকলো সপোন পূৰ হ'ল। তেন্তে আমাৰ কাহিনীটো কৰিছোঁ ইয়াতে শেষ। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন আৰু ধুনীয়া কাহিনীৰ সৈতে। তেতিয়ালৈকে বাই।